হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। আজি এটা নতুন ভিডিঅ'ত আহিছোঁ। আজি আহিছোঁ এপি শ্ব'ৰুমত, যিখন ইলেক্ট্ৰিক এপি এখন অটো ওলিছে। আজি 2 বছৰমান 3 বছৰমান হ'ল চাগে। তো সেই গাড়ীখনৰ বিষয়ে কিছু কথা পাতিম। আজি শ্ব'ৰুম এটাত আছে, শ্ব'ৰুমত আহিছোঁ। এই গাড়ীখন ইমান চলিছে, তাৰমানে ই ৰিক্সাবিলাকত মানে মানুহবোৰ মানে নুঠোৱা হৈছে, মানে গাড়ী নুঠেই সেইখনত মানে। কাৰণ এইখন গাড়ীত তাৰমানে তামান উঠি আছে, তামান চলি আছে। মানে ই ৰিক্সাবিলাক তাৰমানে বিক্ৰী কৰি আছে, আৰু এই গাড়ীখন তাৰমানে যিখন এপি আছে, এইখন তামান মানুহবিলাকে মানে কিনি আছে। আৰু এখন আছে মহিন্দ্ৰাৰ, সেইখনো তাৰমানে তামান চলি আছে। এইখনৰ লগত তাৰমানে কম্পেয়াৰ মানে হোৱা বুলি ক'লেও ভুল নহয়। তো বলকচোন এই গাড়ীখনৰ বিষয়ে অলপ কথা পাতোঁ। কি আছে গাড়ীখনৰ ভিতৰত? এনে এপি কোম্পানীয়ে কি গাড়ীখনৰ ভিতৰত এনে এটা ক্ৰেজ দিছে, যাতে এই গাড়ীখন লোৱাৰ কাৰণে ইমান মানুহ আগবাঢ়ি আহিছে। তো বলক আমি তেওঁৰ পৰা কিছু কথা জানো, তেওঁ কি কয় বাৰু। গাড়ী ধৰক এপি গাড়ী এনেই ছাৰ্ভিচটো ভাল দিয়ে বা চলি আছে, কাষ্টমাৰে ভাল পায়। তাৰমানে এইখান ধৰক বেটাৰী গাড়ী লঞ্চ হৈছে মোটামুটি 1.5 বছৰে হ'ল প্ৰায়। মানে আমাৰ ইয়াতে ইমান চলাও নাই। দুখন গাড়ী বিৰাট ট্ৰেণ্ডত আছে। এখন হৈছে এপি, এখন হৈছে মহিন্দ্ৰা। মানে চকা জোৰা চিষ্টেম মানে ই ৰিক্সাত কৰি মানে বহুত ভাল। মানে অটো বুলি ক'লে ভুল নহয়। অটোৱে খালি আপোনাৰ অটোৰ যিটো ইলেক্ট্ৰিক ইঞ্জিন আছিল, ইঞ্জিনটো ৰাখি আপোনাৰ মটৰ ইয়াতে ইলেক্ট্ৰিক অটো। তাৰমানে সেইখনতে তাৰমানে ই ৰিক্সাবিলাক মানে বেছি আছে, আৰু এই গাড়ীখন তাৰমানে লৈ আছে। তাৰমানে বৰ্তমান ই ৰিক্সাত তাৰমানে প্ৰায় কম উঠে মানুহবিলাক, আৰু এইখনত তাৰমানে যিখন গাড়ী দেখা পাই আছে, সেইখনত তাৰমানে মানুহবিলাক বেছি উঠে, আৰু স্পীডো বেছি নহয়। স্পীডটো মানে স্পীড আপোনাৰ 55 আৰু ই ৰিক্সাৰ স্পীড মাত্ৰ 25 না 20 25 আৰু 55 মাজতো পাৰ্থক্য হ'ব। নিশ্চয় বহুত এই গাড়ীখনে তামান চলিব। এই গাড়ীখনে আপোনাৰ প্ৰাইচ আৰম্ভণি কিমান মানে আৰম্ভ? আমাৰতো ফাৰ্ষ্ট টাইম আৰম্ভণি হৈছিল 3 লাখৰ পৰা। এতিয়া মোটামুটি শ্ব'ৰুম না নাই, খালি শ্ব'ৰুম প্ৰাইচ। শ্ব'ৰুম প্ৰাইচ কিমান? 3 লাখ আছিল 3 লাখ আছিল ফাৰ্ষ্ট টাইম। তো এতিয়া বাঢ়ছে, এতিয়া ধৰক আপোনাৰ মোটামুটি 3,60,000 মান নেকেট আহিছে, আৰু বাদ বাকী ধৰক আপোনাৰ এক্সট্ৰা কাগজ পাতিটো এক্সট্ৰা যাব। মানে মিনিমাম 4 লাখ পৰিছে। 4 লাখ কৰি যাব। 4 লাখ টকাৰ গাড়ী এখন ভাবি নহয়। তো বৰ্তমান সময়ততো 4 লাখ টকাৰে গাড়ী এখন কিনাটো ধেমালি নহয়। আপোনাৰ এই গাড়ীখন মানে 3টা ছিটৰ হয়। 3+1 কেপাচিটি। মানে কি মুখে হ'ব 3টা, আৰু এতিয়া ড্ৰাইভাৰৰ ছিটটো, এইটো হৈছে ড্ৰাইভাৰৰ ছিট। তো মই ইয়াত তো ময়ো ইয়াত বহি ল'লোঁ, বহি মই তাক চালোঁ, কেনেকুৱা ফিলটো অনুভৱটো কৰি ল'লোঁ। মানে ভালেই অটো চলাব পাৰি। এইটো হৈছে ডিজিটেল মিটাৰ। ইয়াত গোটেইখিনি আপোনাৰ যিখিনি টেকন'লজি আছে এপি কোম্পানী দিয়া, সেই গোটেইখিনি আছে। কিন্তু একদম ইজিয়ে হয়, যেনে এইটো আপোনাৰ নিউট্ৰেল, ৰিভাৰ্ছ, ফাষ্ট, ইংগিতৰ লাইট, বা কিবা যদি বেয়া হৈছে, বেয়াটো বস্তুটো আপোনাক এতিয়া শ্ব' কৰিব। বাকীখিনি যেনেকৈ এই গাড়ীত থাকে সেইখিনি দিয়ে। কিন্তু এটা কি ভাল ইলেক্ট্ৰনিক গাড়ীবিলাক, যে বেমাৰ কম হ'লে খৰচটো বহুত কম, সেই এটা বহুত ভাল। সেই কোনটি মানুহবিলাকে এই গাড়ীবোৰ তাৰমানে বহুতকৈ সোনকালকৈ কিনি আছে তাৰমানে। আৰু এইটো হৈছে আপোনাৰ গিয়াৰ, ইমান ইজি। তাৰমানে এই কেবুল চেবুলৰ কোনো মেল নাই, জাষ্ট এটা পাকে দিলেই হ'ল। আৰু ইয়াত GPRS ছিষ্টেমো আছে, সেইটো তলত লাগি আছে, সেইটো হৈছে GPRS ছিষ্টেম। আপোনাৰ গাড়ীখন যদি ক'ত চুৰ হৈ যায় বা কিবা হয়, তেনেহ'লে ইয়াত GPRS অন হৈ থাকিলে আপোনাৰ গাড়ীখন ক'ত আছে আপুনি এই গাড়ীখন তাৰমানে ইয়াৰ পৰা ইনফৰমেশ্যনটো ল'ব পাৰিব। এইটো কিন্তু ভাল টেকন'লজি দিছে এপি কোম্পানী। বাকীখিনি নৰ্মেলে যি আছে। পিছত দেখি বেটাৰী এটা আছে প্ৰকাণ্ড, সেই বেটাৰীটোৰ দামে বোলে 80,000 না 90,000 টকা। জাষ্ট এই আৰু মানে কম্ফৰ্ট গাড়ী, বহুত বঢ়িয়া গাড়ী, আৰু বেয়া নহয়। কিন্তু যদি আপোনালোকে কিনিব বিচাৰে, তেনেহ'লে কণ্টেক্ট কৰিব পাৰে। শ্ব'ৰুমটো কলনীত আছে, তালৈ যাব পাৰে, আৰু বেলেগ জেগাতো আছে। আপোনালোকে সুধি চাব পাৰে যদি আপোনালোকৰ পচন্দ হয়। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেনেহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। যদি এই ভিডিঅ'টো চাই আছে আপোনালোকে ফেচবুকত, তেনেহ'লে ফ'ল' কৰিব। যদি চাই আছে ইউটিউবত, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব।